প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি তথা তেওঁৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ নগাঁৱৰ এগৰাকী শিল্পী তথা বিশিষ্ট ব্যৱসায়ী যজ্ঞজ্যোতি বৰাই নিৰ্মাণ কৰিছে 11 ফুট উচ্চতাৰ জুবিন গাৰ্গৰ এভাগ প্ৰতিমূৰ্তি। পূজা বতৰটো দিনে-নিশাই উজাগৰে থাকি নগাঁৱৰ পুৰণি গুদাম কাষৰী গাঁৱত নগাঁও জিলা ৰেখাস্বৰূপ কলমৰ পাৰত ব্যস্ত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাত তেওঁ সম্পূৰ্ণ নিজৰ গাঁঠি ধন খৰচ কৰি এই মূৰ্তিভাগ নিৰ্মাণ কৰিছে। তেওঁৰ আশা এই মহান শিল্পীগৰাকীৰ এই প্ৰতিমূৰ্তিভাগ 2 নং কাশীত প্ৰতিষ্ঠা কৰা। ইতিমধ্যে প্ৰতিমূৰ্তি 80% কাম সম্পূৰ্ণ হৈছে। নগাঁৱৰ পৰা বিভূতি বৰা ৰিপোৰ্ট MK নিউজ। মোৰ নাম যজ্ঞজ্যোতি বৰা। আচলতে যোগ কনষ্ট্ৰাকশ্যনৰ মেনেজমেণ্ট ডাইৰেক্টৰ আৰু আগতে ভাস্কৰ্যৰ কাম কৰিছিলোঁ আৰু বৰ্তমান আপোনালোকে হয়তো দেখাই পাইছে যে জুবিনদাৰ এটা পূৰ্ণাংগৰ প্ৰতিমূৰ্তি আমি নিৰ্মাণ কৰি আছোঁ নগাঁও কাষৰী গাঁৱত। প্ৰায় 11 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি আৰু ভেটিটোত লগোৱাৰ পিছত আমাৰ প্ৰায় 16 ফুট মানৰ গোটেই প্ৰতিমূৰ্তি ভাগ হ'ব। কিমান দিনৰ পৰা বনাই আছে জুবিনদাৰ দেহাৱসান হোৱাৰ পিছদিনাৰ পৰা আমি কণ্টিনিউ কামটো কৰি আছোঁ আৰু ভাবি আছিলোঁ যে দাদাক কি ধৰণে আমি এটা সন্মান দিওঁ বা দাদাক কি দিওঁ এনেকুৱা যি দাদা যাতে আমাৰ ওচৰত অমৰ হৈ থাকে বা অসমবাসী ৰাইজক এনেকুৱা কি দিওঁ। তো তাৰে বাবে দাদাৰ এটা পূৰ্ণাংগ প্ৰতিমূৰ্তি স্থাপন বনোৱাৰ ক্ষেত্ৰত মনে প্ৰাণে লাগি আছিলোঁ। কণ্টিনিউ আজি প্ৰায় তেতিয়াৰ পৰা আজি ডেটলৈকে প্ৰায় ৰাতি 2-3টালৈকে কণ্টিনিউ কাম কৰিছোঁ, যাৰ ফলত আপোনালোকে হয়তো ইমান সোনকালে এই ধৰণৰ এটা প্ৰতিমূৰ্তি দেখা পাইছে। প্ৰতিমূৰ্তিটো স্থাপন ক'ত কৰিব? প্ৰথমটো আমি কাকীত কৰিম, তাৰপিছত আৰু ভাবিম আমি ক'ম বাৰু ৰাইজক ক'ত কৰা যায়, কিন্তু প্ৰথম আমি কাকীত কৰিম 2 নম্বৰ কাকী চাৰিআলি। 5ৰ পৰা 10 তাৰিখৰ ভিতৰত আমি প্ৰতিমূৰ্তিটো স্থাপন কৰিম। কিমান দিনত মানে প্ৰতিমূৰ্তিটো বনাই হ'ব? খুব সোনকালে হয়তো হৈ যাব আৰু মোটামুটি 70-80% পূজাৰ লাষ্ট 15 দিন Hey,